যিকোনো মুহূৰ্তত ইয়াৰ পৰা ওলাবই লাগিব। পানীৰ সুত বহুত স্পীড, অলপ স্লিপ মাৰিলে এইফালে লৈ যাব একেবাৰে। আমি যাম আগলৈ, প্ৰায় বহুকেইখন ঘৰ পানীৰ তলত আছে, আপোনালোকক দেখুৱাম। আৰু এয়া সাগৰ সদৃশ পৰিৱেশ দক্ষিণ কেন্দ্ৰগুৰি নাওবাঙ্গা এই অঞ্চলৰ। আৰু এইটো পৰিৱেশ চাওক, প্ৰায় 5 কিলোমিটাৰ অহাৰ পাছত এই পৰিৱেশ দেখা পালোঁ। ঘৰসমূহ কেনেদৰে পানীৰ তলত বুৰ গৈছে বছৰৰ দ্বিতীয়টো বানত। সৌফালে আৰু এটা ঘৰ চাওক, পানীৰ তলত বুৰ গৈছে। মাত্ৰ 2 হাত বাকী সেই ঘৰখন, মাত্ৰ 2 হাত। আৰু এয়া এটা পকী ঘৰ চাওক আপোনালোকে, কেনেদৰে পানীৰ তলত বুৰ গৈছে। ইফালে বহুকেইখন ঘৰ, এনেদৰে শ শ ঘৰ পানীৰ তলত বুৰ গৈছে ক'বলৈ গ'লে। আৰু পানী যথেষ্ট কাৰেণ্ট মাৰি আছে, যাৰ বাবে নাও এটা ছাইডত লৈ আহে। মানুহবোৰ চাওক আচলতে ঘৰৰ ওপৰত কেনেদৰে ভাত বনাই আছে। এয়া চাওক চৌকা ক'ত পাতি লৈছে তেওঁলোকে। এয়া চাওক ভাত বনাই আছে না, ভাত খায়ে আছে ন, কি কৰিব আৰু উপায়ো নাই না। গৰু ছাগলী ক'ত নিলে? নামঘৰত, সেই নামঘৰলৈকে লৈ গ'ল গৰু ছাগলী। তেওঁলোকে এনেদৰে চিলিণ্ডাৰ গেছ চাওক কেনেকৈ চাং পাতি, চাঙৰ ওপৰত চিলিণ্ডাৰ গেছ উঠাই লৈছে। চিলিণ্ডাৰ গেছ ওপৰত উঠাই তেওঁলোকে ৰন্ধা বঢ়া কৰিছে, তাতেই তেওঁলোকে খোৱা দোৱাৰ ব্যৱস্থা কৰিছে। ঘৰৰ মানে এজন দুজন মানুহ আছে, বাকী মানুহ চব ওলাই গ'ল, মাথাউৰিৰ পালে গুচি গ'ল। আৰু এই এটা ঘৰ মই দেখুৱাইছোঁ আপোনালোকক, চাওক মানুহ নাই, কিন্তু ঘৰটো চাওক পানীৰ তলত। আৰু দ্বিতীয়টো বান এয়া, দ্বিতীয়টো বান। তেওঁলোকে ইয়াতে ৰাখিছিলে, মোনা ৰাখিছিলে ইয়াতে, কিন্তু হঠাৎ পানী আহি যোৱাৰ বাবে মানে এয়া চাওক দুটা মোনা ইয়াত থৈ দিছে তেওঁলোকে, উপায় নাই। এয়া সন্মুখত চাওক, যিফালে যাব কেৱল চব পানীৰ তলত ঘৰ। এয়া চাওক পানীৰ তলত ঘৰ, কেনেকুৱা ভয়ানক চিটুৱেশ্যন বছৰৰ দ্বিতীয়টো বান। মাত্ৰ এয়া চাওক নাৱৰ পৰা দেখুৱাইছোঁ, চাওক নাৱৰ পৰা চাওক, পিছফালে চাওক ঘৰখন চাওক, 1 হাত বাকী চাওক ঘৰখন। ইয়াত জংঘলত নাওখন সোমাই ধৰিলে, অলপ মানে কাৰেণ্ট মাৰি আছে, পানীয়ে যথেষ্ট কাৰেণ্ট মাৰি আছে। এইটো আৰু এটা পৰিৱেশ দেখুৱাইছোঁ, কেনেদৰে পৰিৱেশ চাওক আপোনালোকে। চেয়াৰসমূহ চাওক কেনেদৰে খেৰৰ মেজিত ওলোমাই ৰাখিছে। এয়া চাওক, ইফালৰ মানুহে গম পায়, যাৰ বাবে খেৰৰ মেজিসমূহ ওখ ওখকৈ তেওঁলোকে আচলতে স্থাপন কৰিছে। এইটো চাওক বছৰৰ দ্বিতীয়টো বান, 2024ৰ দ্বিতীয়টো বানত এনেদৰে বুৰ গৈছে ক'বলৈ গ'লে। শ শ ঘৰ দুৱাৰ, তেওঁলোকৰ গৰু ছাগলীসমূহ এতিয়া মাথাউৰিৰ ওপৰত তেওঁলোকে আচলতে ইয়াৰ পৰা হস্তান্তৰ কৰিছে। তেওঁলোকে ক'বলৈ গ'লে তিৰপালৰ তলত আছে মানুহবোৰ। আৰু এটা ঘৰ চাওক আপোনালোকে, এয়া চাওক মানুহবোৰ বৰ্তমান ঘৰত নাই, চব মাথাউৰিত গুচি গ'ল। এইটো ঘৰ চাওক, এইটো এটা পকী ঘৰ চাওক পানীৰ তলত, পকী ঘৰ পানীৰ তলত। এইটো এটা ঘৰ চাওক পানীৰ তলত। এয়া চাওক আপোনালোকে কেনেদৰে পৰিৱেশ কৰিছে আচলতে। যিফালে চাব কেৱল ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ পকী ঘৰসমূহ, কিন্তু মানুহ নাই, চব মাথাউৰিত গুচি গ'ল। এয়া এটা চাওক ডাঙৰ পকী ঘৰ, ইফালে এটা পকী ঘৰ চাওক পানীৰ তলত, মাথাউৰিত তিৰপাল টাঙি তেওঁলোকে মাথাউৰিতে আছে। এয়া এটা চাওক হাঁহ বহুকেইটা দেখিছোঁ। এয়া চাওক হাঁহ, এয়া চাওক হাঁহ কেনেদৰে আশ্ৰয় লৈছে। এইটো এটা মস্ত ডাঙৰ পকী ঘৰ, মস্ত ডাঙৰ ঘৰ, কিন্তু বৰ্তমান পানীৰ তলত। ইফালে চাওক খিৰিকিৰি চাইছে। নাৱৰে আহিলোঁ, 5 কিলোমিটাৰ অহাৰ পাছত ইয়াত দেখা পালোঁ যে তেওঁলোকে ছাগলীসমূহ কেনেকৈ ৰাখিছে। মানুহটো নতুন মানুহ নাহে ইয়াতে, কাৰণ ফ্লাডৰ ভিতৰত কুকুৰৰো ভোক লাগিছে। চাওক 5 কিলোমিটাৰ অহাৰ পাছত এনেদৰে ছাগলী দেখা পালোঁ। তেওঁলোকে এনেদৰে পানীৰ মাজতে আছে, প্ৰায় 5 কিলোমিটাৰ অহাৰ পাছত এনেদৰে দেখা পালোঁ। এখন ঘৰত আহি পালোঁ ইয়াতে। আপোনালোকে মাথাউৰিত যোৱা নাই? যাই যোৱা না? পানীত ভাৰি আছে না? পুৰা পানী ভাৰিলে ক'ত যায় আপোনালোকে? এই ইয়াতেই চাঙৰ ওপৰত। আচ্ছা আচ্ছা আচ্ছা, আকৌ মানে চিলিণ্ডাৰ গেছ ওপৰত চাং পাতি ওপৰত উঠাই লয় ন? স্কুটিৰ ওপৰত আচলতে বস্তুসমূহ ৰাখিছে, কাপোৰ কানি তেওঁলোকৰ। চাওক খুৰাক, ভাত চাত খালে? ভাত খালে? চাওক কি পৰিৱেশ আচলতে।
ৰফিক হুজাই চিনি পালে চাই থাকে না এয়া চাওক ফ্লাডৰ মাজত আহি ৰফিক হুজাইৰ ফলোৱাৰ্ছ পাই গ'লো এগৰাকী ঠিক আছে চাই থাকিব ভাত পানী খালে পানী লাহে লাহে বাঢ়ি আছে বোলে অঁ এয়া চাওক তেওঁলোকে ঘৰৰ ভিতৰত কেনেকৈ আছে মানে দ্বিতীয়টো বানত ক'ব লাগিব এনে পৰিৱেশ কৰিছে এইটো চাওক ঘৰ কেনেদৰে পানীৰ তলত বুৰ গৈছে কেন্দুগুৰি নাওবাঙা সেই অঞ্চলত চাওক এইটো চাওক কেনেদৰে পানীৰ তলত বুৰ গৈছে বৃহত্তৰ অঞ্চল বুলি ক'ব লাগিব ইয়াতে এনেধৰণৰ পৰা 2 3 4 5 শতাধিকৰ ওপৰত হ'ব ঘৰ পানীৰ তলত বুৰ গৈছে এইটো ঘৰ চাওক বেছি বেয়া লাগিছে মাত্ৰ 2 হাত বাকী চাওক ঘৰখন কেনেকৈ সম্পূৰ্ণৰূপে পানীৰ তলত গৈছে চাওক এয়া চাওক আৰু এইখন ঘৰৰ মানুহ বৰ্তমান ৰাস্তাৰ কাষত ইয়াতে আহিছে তেওঁলোকে চৌকা এয়া চাওক মাটিৰে চৌকা বনাই লৈছে তেওঁলোকে আৰু ৰাস্তাৰ কাষত তেওঁলোকে আচলতে আশ্ৰয় গ্ৰহণ কৰিবলৈ আহিছিলে কিন্তু ৰাস্তাৰ কাষলৈকে পানী আহি গ'ল চাওক এয়া চাওক ইয়াতে ৰাস্তাত এক আঁঠুলৈকে পানী খোজকঢ়াটো বহুত ৰিক্স কোন মুহূৰ্তত এইফালে লৈ যাব ঠিক নাই সাগৰ সদৃশ পৰিৱেশ আৰু ৰাস্তাত এনেদৰে পানী অলপ স্লিপ মাৰিলে এইফালে ব্ৰেকিং নিউজ বনি যাব এইটো চাওক ৰাস্তা পাৰ হৈ এইটো ঘৰত কেনেদৰে পানী এইটো ঘৰৰ মাজেৰে কেনেদৰে পানী পাৰ হৈছে দেখিছে আহোঁতে এইখিনি ঠাইত ইমান পানী নাছিলে এতিয়া পানীটো বাঢ়ি গ'ল ৰিক্সৰ মাজেৰে পাৰ হ'ব লাগিব এতিয়া এই ঠাইৰে ভয়ানক ৰিক্সৰ মাজেৰে পাৰ হ'ব লাগিব ক'ব লাগিব যাওঁতে ইমান পানী নাছিলে এতিয়া ভয়ানক পানী হৈ গ'ল আৰু এনে পৰিৱেশৰ মাজত পাৰ যদি নহওঁ তেতিয়াহ'লে সময়ৰ লগে লগে আৰু পানী বাঢ়ি যাব আৰু হুজাই লৈ যোৱা নহ'ব গতিকে যিকোনো মুহূৰ্তত ইয়াৰ পৰা ওলাবই লাগিব যাৰ বাবে এনে ভয়ানক চিটুৱেশ্যনৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে নাওবাঙাৰ পৰিৱেশ এয়া অ' মাই গড ভৰি এখন ডাইৰেক্ট টানি দিছিলে সুত বহুত স্পীড সুত পানীৰ সুত বহুত স্পীড আৰু চাওক এয়া আমাৰ দীপাংকৰ দা আৰু আমাৰ নাৱৰীয়া যথেষ্ট আমাক সহায় কৰিছিলে নাৱৰে ভিতৰলৈ লৈ গৈছিলে কেনেকুৱা চিটুৱেশ্যনত চাওক ভয়ানক চিটুৱেশ্যনত পাৰ হ'বলগীয়া হৈছে এইফালে চাওক ঘৰ পানীৰ তলত এইফালে চাওক দোকানৰ ভেৰ চেৰ ভাঙি লৈ আহিছে আৰু এইফালে চাওক পানী চাওক এইটো ৰাস্তা আমি ইতিমধ্যে আহিলোঁ এইটো ৰাস্তাৰে আৰু এইটো চাওক এখন দোকান চাওক এই ঠাইত পটককৈ পানী নহয় কিন্তু দ্বিতীয়টো বানে কিন্তু পানী আহি গ'ল এই ঠাইত চিটুৱেশ্যন কৰিছে আপোনালোকে চাওক ইফালে দি সোমাই সিফালে দি পানী সোমাইছে চাওক দক্ষিণ কেন্দ্ৰগুৰি বৰ নামঘৰ এই ঠাইত হিমন্ত মামা আহি গৈছিলে এতিয়া এই বছৰ দ্বিতীয়টো বানপানীৰ বাবে এই নামঘৰৰ ভিতৰত এতিয়া আশ্ৰয় শিবিৰ পাতি ইয়াতে শ শ পৰিয়াল এতিয়া ইয়াতে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে